উচ্চতম ন্যায়ালয়ত কা সম্পৰ্কীয় গোচৰৰ শুনানি 237খন আবেদনৰ ওপৰত শুনানি আদালতত জ্যেষ্ঠ অধিবক্তাসকলৰ যুক্তিৰ ওপৰত শুনানিৰ অন্তত আদালতৰ নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ 8 এপ্ৰিলৰ ভিতৰত চৰকাৰে দিব লাগিব শপতনামা 9 এপ্ৰিলত হ'ব পৰৱৰ্তী শুনানি অসম আৰু ত্ৰিপুৰাৰ সৈতে জড়িত গোচৰৰ বাবে সুকীয়া প্ৰতিবেদন দাখিলৰ নিৰ্দেশ অসম আৰু ত্ৰিপুৰাৰ গোচৰ পৃথকে শুনানি হ'ব বুলি জনালে সৰ্বোচ্চ ন্যায়ালয়ে আজি উচ্চতম ন্যায়ালয়ত কাৰ বিধি প্ৰয়োগ স্থগিতকৰণৰ সম্পৰ্কত শুনানি হৈছিল আৰু শুনানিত উচ্চতম ন্যায়ালয়ে ইতিমধ্যে যিমানবোৰ আবেদন পৰিছে সকলো আবেদনৰ ওপৰত কেন্দ্ৰীয় চৰকাৰক উত্তৰ দিবলৈ নিৰ্দেশনা দিছে অহা 2 এপ্ৰিলৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে এই সকলো আবেদনৰ উত্তৰ দিব লাগিব আৰু কাৰ বিধিৰ স্থগিতকৰণৰ ওপৰত পৰৱৰ্তী শুনানি 9 এপ্ৰিলত অনুষ্ঠিত হ'ব অসম ত্ৰিপুৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ গোটেই সমস্যাটো বেলেগ আৰু গোটেই ভাৰতবৰ্ষৰ অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজন আৰু অসম ত্ৰিপুৰা আৰু সামগ্ৰিকভাৱে উত্তৰ পূৰ্বাঞ্চলৰ অবৈধ বিদেশী নাগৰিকৰ সমস্যা একেবাৰে বেলেগ এই কথাটো আজি আমাৰ অধিবক্তাই যুক্তিপূৰ্ণভাৱে উত্থাপন কৰিছিল আছু আৰু নেচৰৰ অধিবক্তাৰ এই যুক্তিপূৰ্ণ উত্থাপন কৰাৰ পিছত উচ্চতম ন্যায়ালয়ে অসম ত্ৰিপুৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে শুনানিৰ কাৰণে সুকীয়া সময় দিয়া কথাটো আজি পুনৰ দোহাৰিছে শুনানি একেলগে হ'ব কিন্তু অসম ত্ৰিপুৰা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে সুকীয়া সময় দিব সেই বিষয়টো আজি উচ্চতম ন্যায়ালয়ে পুনৰ দোহাৰিছে উত্তৰ পূৰ্বাঞ্চলৰ গোটেই বিষয়টো যে সুকীয়া আমাৰ যে সমস্যাটো বেলেগ এই বিষয়টো আগুৱাই নিয়াত সুবিধা হ'ব আৰু আমাৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে আৰু আমি ভাবোঁ যে উচ্চতম ন্যায়ালয়ে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক ন্যায় দিব এতিয়া 9 তাৰিখে পুনৰ কাৰ বিধিৰ স্থগিতকৰণৰ ওপৰত শুনানি হ'ব আৰু সেই শুনানিত আমি ন্যায় পাম বুলি আশা কৰিছোঁ আৰু ইয়াৰ পিছত সামগ্ৰিকভাৱে কাৰ বিষয়টো শুনানিৰ কাৰণে উচ্চতম ন্যায়ালয়ে ব্যৱস্থা ল'ব